কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ নিৰ্বাচনী প্ৰচাৰ। হাজোৰ বঙালপাৰাত কংগ্ৰেছ দলৰ নিৰ্বাচনী সভা। শতাধিক নেতা কৰ্মী কংগ্ৰেছ দলত যোগদান। বঙালপাৰা মণ্ডল কংগ্ৰেছৰ সভাপতি ফৰহাদ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত কংগ্ৰেছ নেতা আনোৱাৰ হুছেইন ওৰফে গণেশ, হাজো ব্লক কংগ্ৰেছৰ সভাপতি কিশোৰ কলিতা, অজিত ঠাকুৰীয়া, বঙালপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য জাহনাৰা খাতুন, কলিতাকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কিসমত আলী সমন্বিতে ৫ শতাধিক দলীয় নেতাকৰ্মী উপস্থিত থাকে। সভাত আন্তাজ আলী, হিকমত আলী, নুৰুল ইছলাম, কালাম আলী, সাইফুল ইছলামৰ নেতৃত্বত বঙালপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী জাহনাৰা খাতুন, সমাজকৰ্মী জুব্বাৰ আলী, ছাইদুল্লাহ আলী, আজিজ আলী, মুজাফৰ আলী সহ শতাধিক অসম গণ পৰিষদ আৰু বিজেপি কৰ্মী কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। আজি আমাৰ বাঙালপাৰা পঞ্চায়ত অতি গুৰুত্বপূৰ্ণ পঞ্চায়ত। আমি ইয়াত আজি কেইবাখনো মিটিং কৰিলোঁ, মানুহৰ ঘৰে ঘৰে গ'লোঁ, ৰেলীও কৰিলোঁ। বহু সংখ্যক ব্যক্তি আহি স্বতঃস্ফূৰ্তভাৱে আমাৰ দলত আজি যোগদান কৰিলে। কিছু AGPৰ মানুহ যোগদান কৰিলে, কিছুমান আগতে তৃণমূল কংগ্ৰেছ কৰিছিলে, তেওঁলোকে আহি যোগদান কৰিলে। যিটো দেখিছোঁ আজিৰ পৰা ইয়াত তাৰমানে কংগ্ৰেছৰ বাহিৰে মানে বাকী দল জিৰ' হৈ গৈছে। নীল মাৰিলে আজিৰ পৰা। তাৰমানে ইয়াতে আপোনালোকে কোনো কংগ্ৰেছৰ বাহিৰে বেলেগ ভোট আপোনালোকে ইয়াতে বিচাৰিও নাপাব। সেয়ে মই ইয়াৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে আমিতো জিকিম, বাৰে বাৰে কৈছোঁ, প্ৰত্যেকটা মিটিঙতে কৈছোঁ। আৰু এই জিকাত আমাৰ বাঙালপাৰা যিখন পঞ্চায়ত এটা ভাল ভূমিকা তেওঁলোকে গ্ৰহণ কৰিব। বৰষুণত জিকি কৰ্মীসকলে আপোনাৰ মিটিঙত উপস্থিত আছিল। হয়, বৰষুণত জিকিবই লাগিব, যিহেতু আমি কৰ্মী, যিহেতু আমাৰ নিৰ্বাচন হৈছে আমাৰ ৰণক্ষেত্ৰ। আৰু ৰণক্ষেত্ৰত নামিলে আমি নিজৰ দুখ বেদনা পাহৰিব লাগিব। আৰু সেইটো মই নিজেও কেণ্ডিডেট হিচাপে আমি ক'ৰবাত কষ্ট হৈছেও যদি গৈ আছোঁ, বৰষুণৰ মাজে মাজে গৈ আছোঁ। আৰু সেই সেম কথা আমাৰ কৰ্মকৰ্তাসকলক কৈছোঁ যে আমি কষ্ট কৰিলে আমি ফল পাম। আৰু নিশ্চিতভাৱে এওঁলোকে কষ্ট কৰিছে, কৰিব, আৰু তেওঁলোকৰ সহযোগতে আমি বহুত ভোটত আমি জিকিব পাৰিম। বহুতখিনি মানুহ, প্ৰায় ৩০০-৪০০ মানুহ আজি যোগদান কৰিলে। আৰু যিবোৰ আগতে AGP কৰিছিলে বহুত বছৰ আগত, আৰু তেওঁলোকে হয়তো এতিয়া বুজি পাইছে যে AGP BJP একেটা টকাৰে ইপিটি AGP মানে BJP মানে AGP। কাৰণ যি BJPয়ে সাম্প্ৰদায়িক কথা কৈ সংখ্যালঘু মানুহসকলক হাৰাশাস্তি কৰি থাকে, অন্যায় কৰি থাকে, অত্যাচাৰ কৰি থাকে, এভেকশ্যন কৰি থাকে। কিন্তু এই BJP তেওঁলোকে লগে চৰকাৰ চলাই আছে, কিন্তু এই সংখ্যালঘু মানুহখিনিক সুৰক্ষা দিয়াৰ কাৰণে তেওঁলোকে এটা শব্দও নকয়। NRCৰ সমস্যা তেওঁলোকে সৃষ্টি কৰিলে, ভোটাৰ AGPয়ে সৃষ্টি কৰিলে। আজিও বহুত মানুহৰ কিন্তু তেওঁলোকৰ ঘৰ নাই, মাটি নাই। কিন্তু এই চৰকাৰখনৰ লগত একেলগে চৰকাৰ কৰি আছে, BJP AGP একেলগে চৰকাৰ কৰি আছে। কিন্তু তেওঁলোকে সংখ্যালঘু মানুহৰ এই সমস্যাত এক পইচাও তেওঁলোকে সহযোগ নকৰে, সহায় নকৰে। তেওঁলোকৰ ওচৰত এই বিপদৰ সময়ত মাত দিবও নাহে। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু